Welcome back Mamutur Vlogs. Jishan Hotor Schoolor para আজি Panimor picnic place loi picnic খাবলৈ লৈ গৈ আছে স্কুলৰ পৰা লৰা ছোৱালী বিলাকক আৰু লগতে ময়ো গৈ আছো পাপাক লৈ আপোনালোকক দেখুৱাম Panimor জায়গাটো পিকনিক প্লেসটো কেনেকুৱা গুটিখিনি আপোনালোকক ইটো ভিডিও দেখুৱাব চেষ্টা কৰিম আপোনালোকে মোৰ লগত ভিডিওখিনি চাই থাকক মোৰ YouTube চেনেলত এতিয়া নতুন ব্লগ আহি আছে আপোনালোকে চাইনে নাই চাব আৰু লগতে ভিডিওখিনি শেয়াৰ কৰি দিব মই আপোনালোকক নতুন ঠাই দেখুৱাব আকৌ চেষ্টা কৰি আছো মোৰ আগৰ কিছুমান পিকনিক প্লেসৰ ভিডিও দিয়া আছে যদি আপোনালোকে সেইখিনি চাব বিচাৰে তেতিয়াহলে আই বাটনত প্লেলিষ্টৰ লিংকটো পাই যাব আপোনালোকে ক্লিক কৰি চাব পাৰে আমাৰ নগাঁৱৰ ওচৰ চুবুৰীয়া নগাঁও তেজপুৰ গুৱাহাটী কাৰ্বি আলং এইখিনি যিমান পিকনিক স্পট আছে মেক্সিমাম মই দিয়া আছে মোৰ YouTube চেনেলত আপোনালোকে চাব পাৰে কোনটো প্লেস কেনেকুৱা আপোনালোকে যদি কোনোবাই পিকনিক খাবলৈ যাব ইচ্ছা আছে বা যাব খুজিছে কোনটো ঠাই কেনেকুৱা গুটিখিনি ডিটেইলছ আপোনালোকে মোৰ এই প্লেলিষ্টত পাব আপোনালোকে গুটিখিনি যিমান পিকনিক স্পট আছে বেছিভাগে প্ৰায় দিছো মই গৈ ভিডিও বনাই আপোনালোকক দিছো যদি আপোনালোকে চাব বিচাৰে চাব পাৰে যেটো আপোনালোকে ভিডিও আছে যেটো বেছি ভাল পায় তাতে যাব পাৰে বহুত ধুনীয়া পিকনিক প্লেসৰ ভিডিও দিয়া হৈছে আপোনালোকক সেইখিনি আপোনালোকে চাব আৰু ফাইনালি আমি Panimor পিকনিক প্লেসত আহি পালো আৰু স্কুলৰ ষ্টাফৰ লগত কেইটামান ফটো উঠাই এতিয়া আপোনালোকক Panimor পিকনিক স্পটটো দেখুৱাব বিচাৰিম আৰু দুইটা তিনটা ঝৰ্ণা আছে আপোনালোকক সেই ঝৰ্ণাখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পাৰ্কিং এৰিয়া এইটো আৰু এতিয়া তললৈ নামি যাও তলৰ অৱস্থা চাওক আপোনালোকে চাব পাৰে খুব দূৰ পৰাও মানুহ ইয়াত আহিছে এখন গাড়ী চালু জোৰহাটৰ পৰা আহিছে ইয়াত বনভোজ খাবলৈ চাওক আপোনালোকে আৰু কিমান ধুনীয়া সাফ চিকুণ পানী একেবাৰে নীলা হৈ আছে আপোনালোকে চাব পাৰে চাওক কেমেৰাৰ সন্মুখত আপোনালোকক দেখুৱাইছো দূৰৰ পৰা দেখুৱাইছো আপোনালোকক এতিয়া তললৈ নামি আপোনালোকক দেখুৱাম পানী একেবাৰে নীলা হৈ আছে চাওক আপোনালোকে চাব পাৰে মই আপোনালোকক অলপ জুম কৰি দেখুৱাই আছো আৰু কিছুমান বোৰ্ড আছে নাও আছে প্ৰতিজন মানুহৰ পৰা 100 টকাকে লয় আৰু 5-7 মিনিটৰ কাৰণে অলপ ঘূৰাই লৈ আহে ঝৰ্ণাৰ ওচৰে আপোনালোকক হেতু দেখুৱাম কাৰণ ঝৰ্ণা ওচৰৰ পৰা দেখুৱাব নোৱাৰো নাৰে নগলে আৰু 5 বছৰৰ তলত হলে টকা নালাগে এতিয়া আমি টিকেট কাটিলো এতিয়া একেবাৰে ওচৰত গৈ আপোনালোকক ঝৰ্ণাখিনি দেখুৱাম দুইটা ঝৰ্ণা আছে আপোনালোকে চাব পাৰে অলপ জুম কৰি দূৰৰ পৰা দেখুৱাই আছো চাওক ওচৰত গৈ আপোনালোকক দেখুৱাম ইমান ধুনীয়া লাগিব চাই থাকক মোৰ ভিডিওটো শেষলৈকে আৰু মোৰ ভিডিওটো যদি ভাল পায় এটা লাইক কৰি দিব প্লিজ তে ফাইনালি আমি নাওত উঠিলো নাওত উঠি এতিয়া আপোনালোকক দেখুৱাম যে ঝৰ্ণাৰ ওচৰত গলে ভিউটো কেনেকুৱা আহে আপোনালোকে চাই থাকক মোৰ ভিডিওটো শেষলৈকে আৰু যদি কোনোবাই Panimor পিকনিক খাবলৈ যাব বিচাৰি আছে যাব পাৰে বহুত ধুনীয়া ঠাই বহুত চাবলগীয়া ঠাই নীলা পানী আৰু কনসি কালাৰ চাৰ্ডি পেন্দা হে ভাইয়া আপোনালোকে চাওক একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো চাওক ইমান ডাঙৰ ঝৰ্ণা চাওক না বহুত ধুনীয়া লাগিছে ঝৰ্ণাটো চাই পানীৰ শব্দৰ ওচৰত কি কম আৰু আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখুৱাইছো আপোনালোকে চাই থাকক আৰু বহুত সেফটি নাওবিলাকত আপোনাৰ 10জন 11জন তেনেকুৱা মানুহ লৈ যায় কিছুমান সৰু নাওবিলাকত কম লৈ যায় একেবাৰে ওচৰত লৈ গৈ আছে আপোনালোকে চাব পাৰে চাওক ইমান ধুনীয়া লাগিছে ৱাও ভিউটো চাওক না আপোনালোকে এতিয়া 360 ডিগ্ৰী ভিউ এখন দেখুৱাম আৰু সেইটো চাওক ঝৰ্ণা আৰু ডাঙৰ ঝৰ্ণাৰ ওচৰত এতিয়া যাই পোৱা নাই যাম সৰু ঝৰ্ণাকেইটা আপোনালোকক দেখুৱাইছো আৰু ডাঙৰ ঝৰ্ণা গৈ আছো এতিয়া আমি আপোনালোকে চাই থাকক ডাঙৰ ঝৰ্ণাৰ ওচৰত গলে অলপ ভয় লাগে কাৰণ পানীৰ ধাৰটো অলপ বেছি তাপ কিন্তু নাও অলপ মানে কিবা অলপ ইজি কৰি থাকে মানে তেতিয়া ভয় লাগি যায় এইটো সৰু নাও এইটো বেছি মানুহ নলয় এইটো 6জন 7জন মান লয় আৰু আমাৰ যিটো নাও এইটো প্ৰায় 15জন মান লয় কিন্তু আমি 10জন 9জন গৈ আছো আপোনালোকে চাব পাৰে এইটো ডাঙৰ ঝৰ্ণা আৰু মোৰ ভিডিওটো যদি ভাল পায় এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব কিবা বলবেন তাহলে মোক বুলি ক্ষমা কৰি কমেণ্টত ফেভাৰত দিব চাওক এতিয়া আমি স্কুলৰ পৰা আহিছো এতিয়া আমি গৈ খাই বৈ আকৌ ঘৰলৈ উভতি যাব লাগিব এতিয়া আপোনালোকে দেখুৱালে এইটো চাওক একেবাৰে নীলা পানী চাওক না কিমান ধুনীয়া লাগিছে নীলা পানী নীলা পানীবোৰ নহয় নীলা পানী হ'লে আৰু বেছি ভাল হয় আমাৰ লগত নীলা পানী এখন আছে সেইখনো আপোনালোকে ভিডিঅ' চাব পাৰে আই বাটন লিংক আছে ক্লিক কৰি চাব পাৰে তাতো গৈছিলোঁ
আৰু ইয়াত আপোনালোকে পুলিচৰ সিকিউৰিটি আছে কাৰণ ইয়াৰ পৰা এটা এক্সিডেন্ট হৈছিলে কেতিয়াবা শুনিছিলোঁ নিউজত এজন না দুজন মানুহ বোলে ইয়াৰ পৰা মৃত্যুবৰণ কৰিছিলে কিবা এক্সিডেন্টত কিন্তু সেইকাৰণে এইখিনি অলপ বন্ধ কৰি থোৱা হৈছে তাত পিছফালে মানুহ যাবলৈ নিদিয়ে ফাইনালি আমাৰ দেখাখিনি হৈ গ'ল এতিয়া ৰন্ধা বঢ়াৰ কাম চলি আছে প্ৰায় সেয়ে এতিয়া আমি খাম আৰু ঘৰলৈ উভতি যাম গুড বাই থেংক ইউ লাভ ইউ গাইজ গুড ডে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাইছে থেংক ইউ